নাজিৰাৰ ৯ নং ৱাৰ্ডৰ দুগৰাকীকৈ শিক্ষিত মহিলাই দাঙি ধৰিছে নাৰী সবলীকৰণৰ এক সুন্দৰ বাৰ্তা। লগতে দাঙি ধৰিছে আজি নিবনুৱা সমাজৰ বাবেও এক সুন্দৰ বাৰ্তা। আৰু মই দেখাবলৈ অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চনক, এই শিক্ষিত মহিলাকেইগৰাকীক দেখাবলৈ অনুৰোধ কৰিছোঁ। তেওঁলোকে নাজিৰা নগৰৰ মাজমজিয়াত এইদৰে কুঁহিয়াৰ ৰসৰ ব্যৱসায়েৰে এক সুন্দৰ বাৰ্তা দিব বিচাৰিছে আজি নিবনুৱা সমাজৰ বাবে। এক সুন্দৰ বাৰ্তা বুলি ক'ব লাগিব। দুগৰাকীকৈ অসমীয়া মহিলাই তেওঁলোকে এইদৰে আৰম্ভ কৰিছে কুঁহিয়াৰ ৰসৰ ব্যৱসায়। যিহেতু এতিয়া গৰমৰ দিন, গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে সেৱন কৰে হয়তো কুঁহিয়াৰ ৰস, আৰু সেই কুঁহিয়াৰ ৰসৰ ব্যৱসায়ে তেওঁলোকে এইদৰে নাজিৰা নগৰৰ মাজমজিয়াতে আৰম্ভ কৰিছে এইদৰে কুঁহিয়াৰ ৰসৰ ব্যৱসায়। আমি কথা পাতিম তেওঁলোকৰ সৈতে। কি ক'ব, যিহেতু বাইদেউ আপোনালোক দুগৰাকী মহিলাই একলগ হৈ কুঁহিয়াৰ ৰসৰ ব্যৱসায় কৰিছে, সুন্দৰকৈ আপোনালোকে এইদৰে ব্যৱসায় কৰিছে, আজি নিবনুৱা সমাজৰ বাবে এক সুন্দৰ বাৰ্তা বুলি ক'ব লাগিব। মহিলা হৈ আপোনালোক আগবাঢ়ি আহিছে, কি ক'ব এই মুহূৰ্তত? কৰি যাব লাগে নিজৰ কাম, আগবাঢ়ি আহিছোঁ। আচলতে পুৰুষ মহিলা বুলি কোনো কথা নাই ন? নাই, চবেই কৰি যাব লাগে। অসমীয়া মানুহ চবেই আগবাঢ়ি আহিব লাগে। ঘৰত এনেই থকাতকৈ কৰি যাব লাগে মুঠতে। আপোনালোকে এই যি কুঁহিয়াৰ ৰসৰ ব্যৱসায় কিমান বছৰৰ পৰা কৰি আহিছে? 2019 চনৰ পৰা কৰিছোঁ। আগতে চিনেমা হল কমপ্লেক্সত আছিলে আমাৰ দোকান, এতিয়া বাহিৰত লগাওঁ, বজাৰবিলাকো যাওঁ, বাগান বজাৰ এনেকৈ যাওঁ। আপোনাৰ নামটো? ঝৰ্ণা কোঁৱৰ। আপোনাৰ ঘৰ? নাজিৰা ডেইলি বজাৰ বেক চাইডে। আৰু বাইদেউ আপোনাৰ নামটো কি? অনামিকা বৰা। আপোনালোক দুগৰাকী মহিলাই একলগ হৈ আপোনালোকে কুঁহিয়াৰ ৰসৰ ব্যৱসায় আৰম্ভ কৰিছে, কি ক'ব? ভাল লাগিছে, এনেকৈ কৰিব লাগে, সকলো ওলাই আহক। তেনেকৈ আমাৰ অসমীয়া মানুহ ভাল লাগে, কাম কৰি ভাল লাগিছে এনেকৈ আৰু। এইখিনিতে আপোনাক আৰু এটা কথা সুধোঁ, যিহেতু আপোনালোক দুগৰাকী মহিলা এইদৰে আপোনালোকে কুঁহিয়াৰ ৰসৰ ব্যৱসায় কৰিছে, কেতিয়াবা ক'ৰবাত কিবা কথা শুনিব লগা হয়নি আপোনালোকে? হাঁহে মানুহে কুঁহিয়াৰ ৰসৰ ব্যৱহাৰ কৰিছোঁ বুলি, বাকী একো নাই। তেওঁলোকক কি আহ্বান জনাব? একো ক'বলৈ নাযাওঁ, আমি কৰি ভাল পাইছোঁ, অসমীয়া মানুহ হৈ। বেলেগে আহি যেতিয়া কৰি আছে, আমিও কৰিছোঁ ন অসমীয়া মানুহ হৈ পিনি, ইমান। এইখিনিতে আৰু এটা কথা সুধোঁ, যিহেতু আপোনালোকে ইমান ধুনীয়া কুঁহিয়াৰ ব্যৱসায় কৰিছে, ৰসৰ ব্যৱসায়, কুঁহিয়াৰ ৰস পেৰিছে, গৰমৰ দিন এতিয়া, ভবামতে আচলতে উচিত যিটো মূল্য, সেই উচিত মূল্যটো আপোনালোকে পায়নে? পাইছোঁ। অঁ, ঘৰ চলাই আছোঁ ধুনীয়াকৈ। মানুহ কাম কৰা মানুহো ৰাখিছোঁ, দুটা ঘৰ চলি আছে, মানুহ দুখন ঘৰ চলি আছে। অঁ, আৰু কাম কৰা মানুহ আছে আমাৰ ঘৰত, কুঁহিয়াৰ চাফা কৰে দুগৰাকী। আপোনালোকৰ এই যি মোক কুঁহিয়াৰ, আপোনালোকে কুঁহিয়াৰ ক'ৰ পৰা আনে? দেৰগাঁও, মাজুলী, তাৰপৰা আনো। কেনেকৈ লয় কুঁহিয়াৰবিলাক? কুঁহিয়াৰ কুইণ্টেল 1200কৈ লয়। আৰু আপোনালোকে এগিলাচ কুঁহিয়াৰ কিমানকৈ লয়? 20 টকাকৈ লয়। আপোনালোকে দৈনিক কেইগিলাচকৈ কুঁহিয়াৰ ৰস বিকে ইয়াত? বতৰ ভাল হ'লে 200, 150 এনেকৈ যায়। আৰু এটা কথা সুধোঁ, যিহেতু দেখা গৈছে আমাৰ নাজিৰা আচলতে পথৰ কাষত বিভিন্ন ধৰণৰ বহিৰাগত ব্যৱসায় আচলতে কুঁহিয়াৰ ৰস বিকে, কিন্তু তাৰ মাজতে আপোনালোকে এইদৰে কুঁহিয়াৰ ৰস বিকিছে, এই ক্ষেত্ৰত কি ক'ব? আমাৰ অসমীয়া মানুহবোৰ ওলাই আহিব লাগে, সকলো পুৰুষ মহিলা চব ওলাই আহিব লাগে ঘৰৰ পৰা কৰ্ম কৰিবলৈ, নিজে কিবা কৰ্ম কৰিবলৈ ওলাই আহিব লাগে, এইটোৱে ক'ব পাৰিছোঁ। কাম কৰি যাব লাগে। শেষত এটা প্ৰশ্ন দিছোঁ, যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলক কি আহ্বান জনাব, নাইবা যিসকল মহিলা আছে ঘৰতে এনেই বহি আছে তেওঁলোকক কি আহ্বান জনাব? কৰি যাব লাগে, কামত কোনো সৰু ডাঙৰ নাই, মুঠতে কাম কৰি যাব লাগে আৰু। কাম কৰি খোৱাত কোনো লাজৰ কথা নহয়, মানে তেওঁলোকো আহক, ওলাই আহক, ব্যৱসায় কৰক, চবেই অসমীয়া মানুহবিলাক ওলাই আহিব লাগে, মানে সেইটোৱে। হয়, এই দুগৰাকী মহিলা, তেওঁলোকে 2019 চনৰ পৰা এইদৰে নাজিৰাত তেওঁলোকে কুঁহিয়াৰ ৰসৰ যি ব্যৱসায়, সেই কুঁহিয়াৰ ৰসৰ ব্যৱসায় কৰিছে, আৰু তেওঁলোকে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। নাইবা যিসকল মহিলা ঘৰতে বহি আছে তেওঁলোকৰ বাবে এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে বুলি ক'ব লাগিব এই মুহূৰ্তত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।